নিৰ্দলীয় মই ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী আছিলোঁ মহিলা মৰ্চাৰ ডিষ্ট্ৰিক্টৰ আপুনি নিৰ্দলীয় নিৰ্দলীয় আপোনালোকৰ এইটো পঞ্চায়তত বা এইটো সুবৰ্ণী পঞ্চায়তত টিকেট নোপোৱাৰ কাৰণে যিটো নিৰ্দলীয় খেলিব কৰিছে পাৰ্টিটো লাভ নোহোৱাৰ কাৰণে যিটো নিৰ্দলীয় হৈ খেলিব মই পাৰ্টিত পাম বুলি আশা ৰাখিছিলোঁ কিন্তু মিত্ৰজোঁটৰ কাৰণে তেখেতলোকৰ অলপ অসুবিধা হোৱাৰ কাৰণে মোৰ পাৰ্টিটোৰ পৰা বঞ্চিত কৰিলে মই দুখ নাপাওঁ তথাপিতো মই ৰৈ থকা নাই মই আগবাঢ়ি গৈছোঁ মোৰ যদি মোৰ কৰ্মটো দেখি ৰাইজে ধৰা সেৱাৰ সুযোগ দিয়ে ওলাই যাম আপোনালোকে যেটো বিজেপি কৰ্মী আছিলে বিজেপিৰ বিৰুদ্ধে আপোনালোকে যেটো বিৰুদ্ধে নহয় সবৰে অধিকাৰ সদায়তো আমাৰ সময় গৈ আছে সদায় জীৱনটো একে ঠাইতে নাথাকে এইকাৰণে ৰখি নাথাকি মই আগবাঢ়ি আহিছোঁ যদি আপুনি জয়লাভ কৰে তেন্তে বিজেপিটো হাৰি যাব তেনেক্ষেত্ৰত আপুনি 100% তো বিজেপিৰ বিৰুদ্ধেহে এতিয়া খেলিব বিৰুদ্ধে বুলি ক'ব নালাগে আমি আকৌ একে পথাৰৰ মানুহ একে পথাৰত আকৌ ওলাই মানে আকৌ আহিমগৈ জয়লাভ কৰিলে আপুনি বিজেপি যাব এইটো 100% আৰু মোৰ লগত মোৰ কৰ্মী দলৰ সহযোগী আছে আৰু নিৰপেক্ষ মানুহ কিছুমান আছে মই নিশ্চয় ভগৱানে আমি দাখিল কৰি আহিলেও আমি অলপ মনটো ভাল লগা নাই মানে কেনেকৈ মনটো ভাল লগা নাই আমি যে ইমান কষ্ট কৰি আমি দলখন গঠন কৰিলোঁ বিজেপি দলখন আমি গঠন কৰিলোঁ আমাৰ পদুম ফুলৰ চিহ্নটো নোপোৱাৰ কাৰণে আমি বহুত যিমান নমিনেশ্যন ছাবমিট কৰিলেও আমি বহুত কষ্টত আহিছোঁ হ'লেও আমি যুঁজ কৰিম বুলি আমি হাতটো দাঙি জিকাম বুলি আমি ওলাই আহিলোঁ জিকাম আপোনাৰ লগত কোন যুঁজখন কাৰ লগত হ'ব যুঁজখন আমাৰ নিপুণ তাইত হয় গণশক্তি কিমান ভোটত আপুনি জয়লাভ কৰিবলৈ ভাবিছে নিপুণ আমি ভাবিছোঁ নিপুণ তাইত য'ত এক পালে আমি দুশ এনেকৈ পাম বুলি আমি ভাবিছোঁ মানে আপুনি বিজেপিৰ পৰা পাৰ্টিটো লাভ নোহোৱাৰ বাবে নিৰ্দলীয় হৈ খেলিছোঁ আমি বহুত কষ্ট পাইছোঁ হ'লেও আমি যুঁজত লাগিম বুলি আমি ওলাই আহিলোঁ এইটোৱে এতিয়া আপোনালোকৰ বিজেপি কৰ্মীসকলে হয় যিসকল আছে তেওঁলোকক যিটো গণশক্তি এটা নিদিয়ে নেকি গণশক্তিয়ে নিদিয়ে পাৰিলে গণশক্তি আমাকে দিব ইহঁতক নিদিয়ে গণশক্তি আমাৰ সুবনশ্ৰী পঞ্চায়তটো গণশক্তি কামিহাৰ নাই আৰু এতিয়া কামিহাৰ নাই আমি আশা কৰি আছোঁ গণশক্তিৰ মানুহেও আমাক ভোট দিব যেটো বিজেপি মিত্ৰজোঁট আছে গণশক্তিৰ সৈতে আৰু আপুনি বিজেপি কৰ্মী আছিলে এটা বিজেপিৰ হৈ আপুনি যুঁজ দিছে বিজেপিৰ বিৰুদ্ধে এনেকৈ নাই ভবা আমি এতিয়াও নিৰ্দলীয়ত সুধিলেও আমি বিজেপি কৰ্মী হৈয়ে আছোঁ নিৰ্দলীয় হৈও আমি বিজেপি হৈ আছোঁ গোট খোৱা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকললৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি এটা পৰিস্থিতিত আমি সন্মুখীন হৈছোঁ এখেতলোক আমাৰ দলৰ অতিকে নিষ্ঠাবান আৰু শ্ৰদ্ধাৰ তেখেতলোক দায়িত্ব থকা মানুহ কিন্তু আমি মিত্ৰজোঁটৰ কাৰণে তেখেতলোকৰ লগত টিকেটটোৰ ক্ষেত্ৰত আমি কিছু অলপ তেখেতলোকৰ মনৰ কষ্ট দিয়া লেখীয়া আমাৰ অনুভৱ হৈছে আমি টিকেটটো গণশক্তিক ইতিমধ্যে এৰি দিয়া এটা পৰ্যায়ত গৈছিলে গতিকে আমি এতিয়া বিবেচনা কৰিছোঁ তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ গতিকে তেওঁলোকেও এটা মানসিক সবল স্থিতি লৈ যাতে আমাৰ বিজেপিৰ স্থিতি আমি হেৰাই নিদিওঁ দৰকাৰ হ'লে আমি আমাৰ নিজৰ ক্ষমতাৰে আমি দখলত আহিম বুলি সকলো ৰাইজ একত্ৰিত হৈ আজি আগবাঢ়িছে আৰু মই ইয়াৰ পৰাই তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ যাতে আগন্তুক দিনত আমি তেওঁলোকৰ মাজত আকৌ এক শক্তি হৈ পেলাই দল আগুৱাই নিব পাৰোঁ এই আমাৰ অন্তৰত এই আমাৰ বিশেষ এক জেগা থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত